মাৰি সতীৰ পাছে পাছে মাৰিলে লয় ও সতীৰ পাছে পাছে মাৰিলে ছাৰ কালে যাবহে মই খাই আহিলো কাৰ বিয়া আমাৰ মোহনৰ বিয়া মোহনৰ বিয়া মোহনে বিয়া কৰালে সপোন সপোন ইমান চাফাকে দেখিছো দাদা আমাৰ চব গৈছে হেনো হাঁহিছো আমি ফূৰ্তি কৰিছো নাচিছো আমি আচ্ছা মই গৈছিলো নাই বিয়াত আপুনি ৰ'ব মই আকৌ শুব লাগিব কাৰ বিয়াত যোৱা কথা পাতি আছে নহয় ছাৰ মানে আমাৰ মোহনৰ বিয়াৰ কথা কৈছে মই বিয়া পাতিছো কিয় মোৰ এনেকুৱা লাগিছে যেন এইটো মোহন মই মোহনে চা কৈছা তই বিয়া পাতিছো বিয়া পাতিছ আমি চব গৈছো ফূৰ্তি কৰিছো নাচিছো মোক কিয় লৈ নগল চা মোৰ যদি বিয়া পাতিছো মোক কিয় লৈ নগল কি লিখা বিয়া পাতিছো মই কি যে ভুল কৰিছো জীৱনত এওঁলোকেও গোটা চোটা খালে নেকি বাৰু এই নেকানিবি না দেই মোৰ কাণাটো বেয়া হৈছে নেকি বাৰু হ'ব পাৰে কান্দটো বন্ধ কৰিবলৈ কৈ আছো মোৰ কাণাটো বেয়া হৈছে নেকি বাৰু ভাল হৈছে নেকানিবি না মোৰ বিয়া হৈ গ'ল মই নিজে গম নাপাইছো আমি দোস্তি এই আমি দোস্তি মই আৰু কমল দোস্তি ৰাকেশ কোৱা ছাৰ কি হৈছে কি হ'ল ছাৰ আহিছে অলপ পিছত পাতি আছে ৰ'ব গোটেইকেইটা খুটা খাই ফিটিং ন ফিটিং খিচিৰি আৰু পায়স ৰেডি হ'লনে নাই হ'ল ন তোমাক সুধিছো হ'ল বুলি ক আহা চবকে লৈ এয়া কি কৰিছে চেলেযোৰ পিন্ধি ললো খাব মানে বলবুল কৈছে নাই সেয়া বলবুল কৈছে নাই ৰৈ আছে মানুহ সমান খাব মানে চবে কি এইটো গাত নহয় বল ৰাস্তা এইটো খাই মৰিছে জানো আৰে কোলে কৈছো আকৌ এতিয়া পাচলিখিনি আগৰ হিচাপতে আনিব লাগিব মাত্ৰ গাখীৰ 5 পেকেট লাগিব আজিতো এইখিনি নাপাবি চাগে কেয়া দোকানত যাবি মোৰ কথা কবি গোটেই শিৱৰাত্ৰিৰ ভোগ তহঁতে আভোগ কৰি পেলালি ছাৰক আহিবলৈ দে তাৰপিছত তহঁতে গম পাবি খাব লাগিব তহঁতে মই খাম তইতো খাবিয়ে ইয়াক খুৱাব লাগিব মই কৰি আছো ৰ'বচোন
তই ফোনটো ক'ত পালি? এই ৰাতিপুৱাৰ পৰা লৈ ফুৰিছে এইটো ফোনটো ৰাতিপুৱাৰ পৰা দেখি আছো হয় হা কি কৰিছে ক'ত পালি? ক'ত পাইছো পাচাপ কৰোঁতে ওলাইছে কি কিডনীৰ ভিতৰত ইমান ডাঙৰ ফোন লৈ ফুৰে? চাওঁ এই ফোনটো বিচাৰিয়েতো ছাৰে অথনিৰ পৰা ফোন কৰি আছে ছাছপেক্টেড ক্ৰিমিনেল এজনৰ ফোন হয় এইটো কথাটো চাওকচোন ছাৰ শিৱৰাত্ৰিৰ দিনাই প্ৰভুৱে কেনেকে আমাক উদ্ধাৰ কৰিছে। হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ। ঐ তেতিয়াৰ পৰা যে ফোন কৰি আছো যে তই ৰিচিভ কৰা নাই যে টাইমে পোৱা নাই তোৰ ফোন ৰিচিভ কৰিবলৈ কিয় টাইম নাই এই বলছো বোলে এই দোকানৰ পৰা হিচাপৰ বহীখন লৈ জোৱাইৰ লগত অলপ বহিব লাগিব বল কোন যোৱাই আৰে কেকে অ কেকে চাও ঘৰত মতৰ নামটো যোৱাই এই কেকে মণিক বিয়া দিয়া নাই জানো অ মণি আপোনাৰ জীয়েক মানে গৰু মণি মোৰ ভণ্টি মণি যদি আপোনাৰ ভণ্টি হয় তেনেহ'লে অকল যোৱাই বুলি কিয় কৈ আছে ভতিজা বুলি কিয় কোৱা নাই এই কমাই ৰাখো কি বুলি কৈছিলে যোৱাই বুলিহে কৈছিলে ভতিজা বুলি নাই কোৱা নহয় সেইবিলাকত লাগি থাকিবি নাই যে দোকান যাবি ভুলয়কে ৰিজাৰ্ভ ভাণ্ডাৰ আৰু গোটেইটো বৰ কি খবৰ কমল দা ভাল ভাল আকৌ কেতিয়ালে ট্ৰান্সফাৰ হৈ আহিব ভগৱানেহে জানে কেতিয়া ট্ৰান্সফাৰ হয় আৰু ট্ৰান্সফাৰটো কৰিবলৈ কিবা এটা কৰক কি হ'ল শিলগুটিটো কিয় মুখত লৈছে? এই পাগল নেকি মই শিলগুটি খাম যে আৰে মুখৰ ওচৰত লৈ গৈছিলচোন এই ক'ত মুখলে দিছো এনেকে আপুনি মুখলৈ লৈ গৈছিল শিলগুটিটো কিবা এটা বস্তু হাতত থাকিলে অটমেটিক গুচিয়ে যায় মুখ অটমেটিক যদি ভিতৰত গুচি গ'ল হ'ল আৰু সেই কি যে কৈ থাকে নহয় আপুনি আপুনি শিলগুটি সবাই গেলি দিয়া মানুহ জোৱাই আনাই যিহেতু আমাক কেণ্টিনৰ দায়িত্বটো দিছিলে গতিকে প্ৰত্যেক মাহে মাহে যাতে হিচাপটো ভালকৈ দিব পাৰো আৰু মোৰ কিন্তু এইটো ভাল লাগিছে হিচাপৰ দায়িত্বটো যে আপোনাক দিলে আপুনি পোৱা নাই ন তই জোৱাই বুজিয়ে পোৱা নাই জানুৱাৰী মাহৰ হিচাপটো ঠিকে পাইছো দেই ছাৰক কমগে 9 গুণ কিমান হ'ল মোক সুধিছে ছাৰ আৰু কাক সুধিম 1 গুণ 1 1 2 গুণ 2 এই 9 ভাগ কৰবাতে থাকিলে একৰ পৰা আৰম্ভ কৰিছো 9 গুণ 81 জোৱাই 81 আৰু 81 সাতে আছতে এইখনটা আপুনি লিখিলে কিয় এইটো 68 বুলি কয় 88 না আমাৰ ফালেতো তেনেকে মাতে 82 83 84 85 86 87 88 তাৰমানে কমলে ৰাতিপুৱাই পুৱাই তোৰ মাথাটো গৰম কৰি দিলে চাওকচোন মই নোৱাৰো শিলগুটি খাম নে কিবা তাকেইটো হাতত পৰিলে অটমেটিকেলি মুখলৈ যায় কিছুমানৰ বেলেগ কথা সেইটোৱে ন অটমেটিক কিবা এটা হোৱা বস্তুটো মই কেনেকে কণ্ট্ৰল কৰিম বাৰু নোৱাৰো এতিয়াও নোৱাৰো এটা কাম কৰিবিচোন মা কি কওকচোন সৰু ৰছী এডাল তই নিজৰ পকেটত ভৰাই থৈ দিবি দেই কিবা বস্তু দেখিলে তোৰ যেতিয়া হাতখন গুচি যাব হে লগে লগে পকেটৰ পৰা ৰছীডাল উলিয়াবি আৰু কাৰোবাক কবি মোৰ হাত দুখন বান্ধি দে অটমেটিকেলি তোৰ হাতখন ৰৈ যাব হয় ন বাৰু আপুনিও ধেমালিয়ে কৰি থাকে কিবা হেৰি কেণ্টিনত চাকি বন্তি কোনে জ্বলাই আছে বাৰু বুজিলো আৰু পাল পাতি পাতি লওক ৰাতিপুৱাই যদি এজনে জ্বলাই সন্ধ্যা এজনে চাকি জ্বলি থাকিব লাগিব আৰু দোকানখনৰ চাফ চিকুণ বাচন বৰ্তন কোনে ধুই আছে সেইটো পাল পাতি পাতি লওঁ আগবেলা এজনে ললে পাছবেলা এজনে বাচন বৰ্তন আকৌ মই কিয় ধুম আপুনি কিয় নোধোৱে আপোনাৰ কেণ্টিন নহয় বাচন ধোৱাতেইতো মালিক আৰু কৰ্মচাৰীৰ মাজত পাৰ্থক্য
এইটো টপিক লৈ আকৌ টকশ্বত বহিম জইণ্ট একাউণ্ট আছেনে নাই নাই নহয় মোৰ বেংকৰ মানুহ চিনাকি আজি মই জইণ্ট একাউণ্ট এটা খোলাই দিম যিসকলৰ কেছ আছে কেছ পেমেণ্ট কৰিব যিয়ে অনলাইন পেমেণ্ট কৰিব বিচাৰে সি কি কৰিব হ'বনে আৰু অমিতাভ বচ্চনক হাজিৰা এটা দি ৰাখি দিম মই তো বচনক আকৌ হাজিৰা দি কিয় ৰাখিবা এই অনলাइन पेमेंट কৰিলে যে ভয়েসটো আহে কাৰ ভয়েস रुपए की धनराशि फोन पे पर प्राप्त हो गई है देवियों सज्जनों बहुत बहुत धन्यवाद গুড মৰ্ণিং হনি গুড মৰ্ণিং দাদা আজি দেৰি হৈ গ'ল জানানে 1 ঘণ্টামান মই ট্ৰেফিক জামত ফচি গ'লো হে এই ডাইলগটো এক্সপায়াৰি হৈ গ'ল কেতিয়া ভাই হয় নেকি এই নতুন ডাইলগ চেলগ কিবা আৱিষ্কাৰ কৰ তাকে হেৰি এই 100 টকীয়া দুখন হ'ব নেকি নিজৰ বুলি 100 টকীয়া ন দুখন চাব লাগিব ৰ আছে আছে ন ল কিছু থেংক ইউ দেই আৰে খুচুৰা পইচা লাগে বুলিহে ভাবিলো হাই হয় আৰাম কৰ ঐ খাক মাতিছে দাদা তোকে মাতিছো হা মোক নতুন নাম দিলে নেকি তোৰ নতুন নাম নহয় নামটো পুৰণে মাতিবলৈ বাধ্য হৈছো আজি কিয় দে দাদা মোৰ 200 টকা দে 200 টকা ফটকে 200 টকা ক'ৰ পৰা দিম ৰ'বচোন মই কাৰোবাৰ পৰা লৈহে দিব পাৰিম এই মাত্ৰ তই মোৰ পৰা 200 টকা লোৱা নাছিলি 200 নাই লোৱা নহয় মই 100 টকীয়া কেছ দুখনহে লৈছো 100 কেছ 200 লৈছিলি অ 100 তো 200 হ'ব দে মোক ঘূৰাই দে হ'ব দে এই ৰাম সেইটো মই ধাৰলে লৈছো আপোনাৰ পৰা দাদা কি কথা ক'বলৈ আহিছ তই মোক 100 টকা দুখন কেছ আছে নেকি বুলি সুধিছিলি অ। হে ইয়াৰ ধাৰ শব্দটো ক'ৰ পৰা আহিল অ সেইটো মই ধাৰ বুলি নকৰো নেকি হ'ব দে নকলে নাই দে হ'ব দে পইচাটো দে হয় নেকি অ। ঠিক আছে লৈ যাওক লাইফত কিন্তু মই আপোনাৰ পৰা পইচা নলওঁ দেই দাদা এনেকুৱা ব্যৱহাৰ কৰিব নাপায় মানে বিপদত কৈ ধাৰলৈ লৈ বুজিছে হ'ব লৈ যাওক লওক নালাগে নালাগে এ লৈ যাওক নালাগে 200 টকাৰ কাৰণে মই বদনাম নলওঁ দেই নালাগে বুলি কৈছো নালাগে লৈ যাওক একদম ব্যৱহাৰ বেয়া এনেকুৱা হ'লে লাইফত মই ধাৰলৈ নল'ম চাব বুজিছা মা হয় দাদা সি মোক ধাৰ বোলা শব্দটো কোৱাই নাই এতিয়া সি মোক কৈ আছে মোৰ পৰা বোলে সি টকা 200 ধাৰহে বিচাৰিছিলে সেইজন তেনেকুৱাই আপুনি এইটো কমেই দেখিছে আৰু দেখিবলৈ বাকী আছেই আৰু দেখিবলৈ আছে আৰু দেখিবলৈ আছে দাদা হেই লওকচোন আপুনি 200 টকাটো নালাগে ন মই আপোনাক পইচাটো নিদিলে মোৰ বেয়া লাগিব নালাগে বুলি কৈছো নহয় আপোনাক খং উঠিছে দিয়ক লৈ লওক নালাগে বুলি কৈছো নহয় একেটা কথাকে বাৰে বাৰে কিয় কৈ আছ হয় নাই বাৰু কিয় নহয় দাদা চোৱাচোন দিলেও নলয় পইচাটো মানুহজনক নাকামুৰিলেও হয় দিয়ক মই বলিয়া কুকুৰহে মই যাক তাক কামুৰি ফুৰো বলিয়া কুকুৰতকেও বেয়া আপুনি এটা কামোৰ বুলি কিয় কয় কোনো নাই নেকি জয় ক'ৰ পৰা মাতি আছে মই ইয়াত দালি শিকি আছো এই ডম্বৰু ক'ত চা কাম ভগাই ললো আজি মোৰ বাচন ধোৱা পাল পৰিছে তাৰ দুইটা এফালে আছে আহক আনিলে বেলেগ দেখিছো দেখোন গাটো পখালি দিলো কেইবাদিনৰ মূৰত এই আমাৰ দোকানত কিবা লগাবা দিয়া এইখন আকৌ গণেশৰে ফটো এই যোৱা থেংক ইউ দেই এই বল আজি ধুনীয়াকে জোৱাইক চাহ একাপ খুৱাই চেক কৰি চাই লওক হেই নালাগে তুমি ইমানখিনি কৰি দিছা আৰু বিশ্বাস নাই নে